নমস্কাৰ বন্ধুসকল, আজি হৈছে মঙলবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ নিজৰ ফেচবুক একাউণ্টত এনেদৰে লিখিছে যে, মৰমৰ ভাগিনসকল, তোমালোকৰ মাজত যিসকলে 2025 বৰ্ষত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা স্নাতক উত্তীৰ্ণ হৈছা, তেওঁলোকক এটা ভাল খবৰ দিওঁ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিত সহায় হোৱাকৈ আমি তোমালোকক এবছৰলৈ মাহিলী 2500কৈ টকা আগবঢ়াবলৈ লৈছোঁ। অহা 10 ফেব্ৰুৱাৰীৰ পৰা এই ধন তোমালোকে লাভ কৰিবা। আটাইয়ে ভালদৰে প্ৰস্তুতি চলাবা দেই। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। যোৱাকালি আদালতত হাজিৰ কৰা হয় বিতৰ্কিত শিখা শৰ্মাক। পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা পোনে পোনে শিখা শৰ্মালৈ লৈ যোৱা হয় CGM আদালতলৈ। কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবে জামিন নোপোৱাৰ অভিযোগ শিখা শৰ্মাৰ। জুবিন গাৰ্গ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে শিখা শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰিছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। শিখা শৰ্মাক জেললৈ প্ৰেৰণ। কেন্দ্ৰীয় কাৰাগাৰত থাকিব লাগিব শিখা শৰ্মা। 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে শিখা শৰ্মাক। আৰু বন্ধুসকল, আন এক খবৰলৈ যোৱাৰ আগতে খবৰসমূহ নিতৌ পাই থাকিবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পৰৱৰ্তী খবৰ। SRৰ জৰিয়তে দেশী মুছলমানৰ নাম কৰ্তনৰ গভীৰ ষড়যন্ত্ৰ। বিলাসীপাৰা সমষ্টিত SRৰ জৰিয়তে নাম কৰ্তনৰ অভিযোগ। একাংশ বিজেপি কৰ্মীয়ে দাখিল কৰিছে ভুৱা আপত্তি। ভুৱা আপত্তিৰে সমষ্টিটোত নাম কৰ্তনৰ যো-জা চলোৱাৰ অভিযোগ। অপব্যৱহাৰ কৰিছে নিৰ্বাচন আয়োগৰ 7 নম্বৰ ফৰ্ম। বিলাসীপাৰাৰ এজন বিজেপি নেতাৰ নিৰ্দেশত ভুৱা আপত্তি দাখিলৰ অভিযোগ। আৰু অভিযোগৰ ভিত্তিত চাপৰৰ বহু অঞ্চলৰ লোকললৈ জাননী। একাংশ বিজেপি নেতাই ভুৱা আপত্তি দাখিলৰ অভিযোগ। ইয়াৰ বিৰুদ্ধে সৰব চাপৰৰ নাগৰিক মঞ্চ। অযথা হাৰাশাস্তি কৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ। প্ৰতিবাদী কাৰ্যসূচী ঘোষণা চাপৰৰ নাগৰিক মঞ্চ। আন এক পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ হ'ব CM টিপোলে আঁচনিৰ ধন। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ আহিল ভাল খবৰ। CM টিপোলে আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব ধন। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখকৈ টকা। ৭৫,000 যুৱকে পাব চৰকাৰৰ 2 লাখকৈ টকা। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। 27 বছৰীয়া ঐতিহাসিক কেৰিয়াৰৰ অন্ত। নাছাৰ পৰা অৱসৰ ল'লে সুনিতা উইলিয়ামে। আনুষ্ঠানিকভাৱে সক্ৰিয় সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰে সুনিতাই। মহাকাশত কটোৱা 608 দিনকে ধৰি এক উল্লেখযোগ্য যাত্ৰাত অন্ত পেলায় সুনিতা উইলিয়ামে। পৰৱৰ্তী ডাঙৰ খবৰলৈ আগবাঢ়িছোঁ। 2জন ব্যক্তিক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰা কোকৰাঝাৰৰ সাম্প্ৰতিক নিয়ন্ত্ৰণাধীন পৰিস্থিতি। যোৱা নিশাৰে পৰা স্পৰ্টকাৰ্টল অঞ্চলত টহল দিছে ভাৰতীয় সেনাই। গৃহহাৰা হোৱা লোকৰ বাবে স্থাপন কৰা হৈছে আশ্ৰয় শিবিৰ। বৰ্তমানে কমেও 1200 লোকে আশ্ৰয় গ্ৰহণ কৰিছে এই শিবিৰত। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। SR প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ তুলি আজি বঙাইগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰা সংখ্যালঘু ছাত্ৰ সংগঠন আমছুৱে। SRৰ জৰিয়তে সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ সংগঠনটোৰ। সংখ্যালঘুৰ ওপৰত হাৰাশাস্তি বন্ধ নকৰিলে ৰাজ্যজুৰি প্ৰতিবাদ তীব্ৰতৰ কৰাৰ ভাবুকি আমছুৰ সভাপতি ইমতিয়াজ হুছেইনৰ।